সোমবাৰে গুৱাহাটীৰ গণেশগুৰিত অৱস্থিত শ্ৰী শ্ৰীদি সাই বাবা মন্দিৰত এখন নতুন অসমীয়া ধাৰাবাহিক পলাশৰ ৰঙৰ শুভ মুহূৰ্ত অনুষ্ঠিত হৈ যায়। উক্ত শুভ মুহূৰ্ত অনুষ্ঠানত উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ কেইবাগৰাকীও নবীন প্ৰবীণ শিল্পী কলাকুশলী। ইবি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হোৱা পলাশৰ ৰং ধাৰাবাহিকখনৰ প্ৰযোজক মাইনা বৰুৱা, পৰিচালনা কৰিছে প্ৰাঞ্জল প্ৰিয়ানুজ আৰু চিত্ৰনাট্য লিখিছে জিতু চেতিয়াই। ধাৰাবাহিকখনত অভিনয় কৰিব দুলাল বেজবৰুৱা, মাইনু গগৈ, মনোজ গগৈ, নীলাক্ষী, পৰাণী, জ্যোতিষ্মান কাশ্যপ, ঋতু, ঋষি, নৱনীতা আদি কেইবাগৰাকীও নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীয়ে। ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণত বিশ্ব আৰু সহকাৰী পৰিচালক হিচাপে আছে হিমাংশু। প্ৰযোজক মাইনা বৰুৱা আৰু পৰিচালক প্ৰাঞ্জল প্ৰিয়ানুজে দৰ্শকৰ পৰা আশীৰ্বাদ বিচাৰিছে আৰু ধাৰাবাহিকখন দৰ্শকে আদৰি ল'ব বুলিও তেওঁলোক আশাবাদী। আৰু দুলালদাৰ হাতেৰে আমি শুভ কামটো কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু ইয়াত বহুতৰ নাম থাকি গৈছে, বেয়া পাব নালাগে, নিজে নিজে মোক চিনাকি দি দিওঁ। আমি ইয়াতে চিৰিয়েলখনৰ নাম হৈছে আপোনাৰ পলাশৰ ৰং, আৰু চিৰিয়েলখনত মই মানে ডিৰেকশ্যন কৰিম আৰু মিউজিকটো মোৰে হয়। আৰু আপোনাৰ চিৰিয়েলখন স্ক্ৰিপ্ট লিখিছে জিতু দাই, আৰু বাকী যিখিনি কলা কৌশলী আছে আৰু লগতে আমাৰ দুলাল বেজবৰুৱাৰ দ্বাৰা আছে, যথেষ্টখিনি ভাল শিল্পীসকল আছে। আশা ৰাখিছোঁ ৰাইজে আমাক আঁকোৱালি ল'ব বুলি, আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। শ্বুটিংটো আমাৰ অহা সোমবাৰৰ পৰা আমি ঠিক কৰিছোঁ। অহা সোমবাৰৰ পৰা হয়তো মানে আমি আৰম্ভ কৰিম। শ্বুটিংটো আমাৰ গুৱাহাটীৰ ভিতৰতে হ'ব, যিমানখিনি আছে। এইটো আমাৰ ঠিক কৰা হৈছে, বামুণী মৈদামৰ এটা লোকেশ্যন লোৱা হৈছে, তাৰ ভিতৰতে। থিমটো থুলমূলকৈ এটা ঘৰুৱা, সম্পূৰ্ণ ঘৰুৱা কাহিনী। এজনী IPS বিষয়া, তেওঁৰ এটা ঘৰুৱা মানে ধৰক হাজবেণ্ডৰ লগত অকণমান, হাজবেণ্ড বিজনেছমেন, ঘৰুৱা কিছুমান সম্পূৰ্ণ মানে এনেকুৱা ধৰণৰ এটা কাহিনী, ধৰক সহজ সৰল কাহিনী এটা আৰু এখন ঘৰুৱা কাহিনী আৰু। আমাৰ একচুৱেলি আজি শুভ মুহূৰ্ত হয় আৰু 18 তাৰিখৰ পৰা আমাৰ শ্বুটিং আৰম্ভ হ'ব। আৰু ইয়াৰ মই প্ৰডিউচাৰ হয় ইয়াৰ, আৰু ডাইৰেক্টৰ প্ৰাঞ্জল প্ৰিয়ানুজ বৰুৱা। আৰু ইয়াতে শ্বুটিং কৰিছে দুলাল বেজবৰুৱা, মাইনু গগৈ, নীলাক্ষী আৰু ঋষিৰাজ বৰুৱা, আৰু বহুত কেইজন আৰ্টিষ্ট ইয়াতে আছে। 18 তাৰিখৰ পৰা শ্বুটিং আৰম্ভ হ'ব, 18 নৱেম্বৰৰ পৰা। প্ৰডাকশ্যনৰ নামটো ইবি প্ৰডাকশ্যন। ভাল লাগিছে আজি সকলোৱে ধুনীয়াকৈ আৰু হেৰি কৰিছে, আৰু আশা কৰিছোঁ আগলৈও ভাল হ'ব। চিৰিয়েলখনৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে মই আমাৰ মাইনুৰ নামটোৱে ল'ব লাগিব। মই দুখন ধাৰাবাহিক কৰি আছোঁ, তাৰ মাজতে মাইনুৱে ক'লে বোলে এনেকৈ তেনেকৈ যোৰহাটৰ প্ৰডিউচাৰগৰাকীয়ে এনেকৈ এখন চিৰিয়েল কৰিবলৈ লৈছে, পলাশৰ ৰং, আৰু আপুনি তাত চৰিত্ৰ এটা কৰিব লাগিব, ৰিটায়াৰ্ড শিক্ষক। তাৰপিছত মই গোটেইখিনি চালি জাৰি চাই মিলাই মেলি ক'লোঁ যে পাৰিম। আৰু এতিয়া এই পলাশৰ ৰং চৰিত্ৰত মোৰ যিটো চৰিত্ৰ, এইটো ৰিটায়াৰ্ড শিক্ষক এজন, আৰু মোৰ তিনিজনীয়া পৰিয়াল, মানে মিছেছক লৈ, তাতে দুগৰাকী ছোৱালী, এজন ল'ৰা। ডাঙৰ ছোৱালীজনী বহুত মানে ষ্ট্ৰাগল ফেচ কৰি পেলাই তাই IPS হয়, আৰু তাইৰ পিছৰ দুটাই ল'ৰা ছোৱালী হালে এই ঘৰখনৰ মোৰ মান মৰ্যাদা ৰাখি পেলাই চিৰিয়েলখন তেনেকৈ লৈ যাব। আৰু ভাল লাগিছে মোৰ আজি আহি মুহূৰ্তত। পল্লৱক পালোঁ, হিমাংশুক পালোঁ, এই এডি কৰিব, আৰু পল্লৱে ডাইৰেকশ্যন দিব। চিৰিয়েলৰ নামটো হ'ল পলাশৰ ৰং, আৰু আজি যি গণেশগুৰি চাই বাবা মন্দিৰ আছে তাতে আমাৰ মুহূৰ্ত হৈ গ'ল। বাকী এতিয়া বিতং নকওঁ,
সুন্দৰ চৰিত্ৰ এটা আছে। আশা কৰোঁ বাউলী ভৱনৰ পিছত এটা বেলেগ চৰিত্ৰ মোক দেখা পাব। এইখিনি ছাৰপ্ৰাইজ আছে, আপোনালোকে খালি আশীৰ্বাদ কৰিব, মৰম কৰিব। ধন্যবাদ। চিৰিয়েলখনৰ নাম হৈছে পলাশৰ ৰং আৰু চিৰিয়েলখনৰ আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ জিতু চেতিয়া আৰু ডাইৰেকশ্যন দিব প্ৰাঞ্জল পিয়ানুছ আৰু আমাৰ প্ৰযোজিকা মাইনা বৰুৱা। আমি আজি আচলতে মুহূৰ্ত কৰিলোঁ চিৰিয়েলখনৰ। এটা খুব সুন্দৰ কাহিনী, অকণ ব্যতিক্ৰমী পাব আপোনালোকে। আৰু ইয়াতে মই এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছোঁ। আগতে যিকেইখন ধাৰাবাহিকত মই অভিনয় কৰিছোঁ তাতকৈ সম্পূৰ্ণ এটা বিপৰীত চৰিত্ৰত মই অভিনয় কৰিম। আৰু আমাৰ এইখনত সহকাৰী পৰিচালক হিমাংশুৱে কৰিব আৰু আমাৰ যিটো টেকনিচিয়ানৰ টীমটো খুব এটা সুন্দৰ এটা ঘৰুৱাৰ পৰিৱেশৰ মাজত। আৰু বিশেষকৈ এই ধাৰাবাহিকখনত আপোনালোকে নতুন নতুন চৰিত্ৰ দেখিবলৈ পাব। আমাৰ এইবাৰ যিটো চৰিত্ৰ মানে নায়কৰ চৰিত্ৰ, খুব ধুনীয়া সুন্দৰ সৰু ল'ৰা এটাই অভিনয় কৰিব। আপোনালোকে চাই থাকিব আৰু আপোনালোকে আমাক সাহস আৰু আশীৰ্বাদ কৰক যাতে এই চিৰিয়েলখনে এক ভাল পৰ্যায়লৈ ৰূপান্তৰিত হয়। চিৰিয়েলখনত মই অভিষেকে অভিনয় কৰিছোঁ। কেৰেক্টাৰটো আপোনাৰ চাবলৈ গ'লে এটা লিড কেৰেক্টাৰে হয় আৰু চিৰিয়েলখন আমাৰ EP প্ৰডাকশ্যনে কৈছে। ডাইৰেক্টৰ আপোনাৰ প্ৰাঞ্জল পিয়ানুছ হয় আৰু এইখনো প্ৰথম চিৰিয়েল হ'ব। ক'বলৈ গ'লে অকণমান নাৰ্ভাছ হয় মই। ইয়াতকৈ আগত মই একো চিৰিয়েল বা এক্টিং জড়িত একো কৰা নাছিলোঁ। এইখন মোৰ ফাৰ্ষ্ট হ'ব। আশা কৰিছোঁ যে ভালকৈ কৰিব পাৰোঁ আৰু আপোনালোকৰ ছাপোৰ্ট থাকে যে। শ্বুটিং আপোনাৰ 18 তাৰিখৰ পৰা হোৱা বুলি কৈছে। যদি ঠিককৈ যায় চব 18 তাৰিখৰ পৰা হ'ব। ট্ৰাই কৰি আছোঁ, নিজৰ বেষ্ট ট্ৰাই দিছোঁ। আশা কৰিছোঁ যে হৈ যাওক। চিৰিয়েল কৰা নাছিলোঁ, বাট মডেলিঙত আছিলোঁ মই। মডেলিঙত মই মিষ্টাৰ নৰ্থ ইষ্ট হয় 2024। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। মাইনা বৰুৱা আৰু সৌৰ্যকে বহুত চিন্তা কৰি বিশেষ এজন স্ক্ৰিপ্ট ৰাইটাৰ যিটো লৈছে। আৰু তেখেতৰ কথা ক'ব নালাগে, তেখেতে আউটত থাকে যদি মানুহখিনিয়ে ধাৰাবাহিকৰ দ্বাৰা জানে পাৰিজা গুণ কথা মৰমৰ এনেকৈ কেইবাখন ধাৰাবাহিক লিখি অসমৰ ৰাইজক নামত দিছে আৰু এইখনো সেইদৰে আমোদ দিব বুলি মই আশাবাদী। ইয়াৰ লগতে আমাৰ এই ধাৰাবাহিকখনক পৰিচালনা কৰিব প্ৰাঞ্জলে কৰিব আৰু এচিষ্ট কৰিব আমাৰ হিমাংশু। খুব ভাল হিমাংশু। আৰু ইয়াত এই কেমেৰাৰ আৰু লগতে মই নিমিত্ত ময়ো আছোঁ। তাৰপিছত মাইনু আছে, তাৰপিছত আমাৰ নীলাক্ষী আছে, অনুজ আছে, তাৰপিছত আমাৰ নতুন হিৰো হিৰইন থাকিব। তাৰপিছতে আমাৰ কৰাণী আছে, জ্যোতিষমান আছে। এনেকৈ পুৰণি গোটেইখিনি গোটেই আমি ধাৰাবাহিকখন আগবঢ়াই দিম। ইয়াত আচলতে টিম ৱৰ্ক বুলি ক'ব লাগিব। যেতিয়াই নাৰিকল ভঙা হয় তাৰ পিছতে আমাৰ দায়িত্ব আহি পৰে এই ফলমূলকেইটা কেনেধৰণে লৈ যাব লাগে, সেইখিনি আমাৰ দায়িত্ব আহিব আৰু সেইখিনি ৰুম বুলি আমি সংকল্প লৈছোঁ।